ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈ অসন্তুষ্ট আদিবাসী ছাত্ৰ সন্থা STVৰ নামত ললিপপ দিছে বিজেপি চৰকাৰে। ভাৰতৰ সংবিধানত নাই STVৰ প্ৰবঞ্চনা। বৰ্জন নহয় আদৰণিহে জনাব অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে বিজেপিৰ এজেণ্টে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে জনজাতিকৰণৰ নামত ললিপপ দিছে 6 জনগোষ্ঠীক। ভাৰতৰ সংবিধানত নথকা STVৰ নামত আচলতে আভুৱা ভৰাহে পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰৰ এনে ভূমিকাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আদিবাসী ছাত্ৰ সন্থাই। সংবাদ মাধ্যমৰ সন্মুখত নিজৰ ক্ষোভ প্ৰকাশ কৰি ধুবুৰী জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি বুধুৱা ওৰাঙে কয় যে ৰাজ্য চৰকাৰে আদিবাসীসকলক জনজাতিকৰণৰ বিপৰীতে STVৰ মৰ্যাদা প্ৰদান কৰিব বিচাৰিছে। কিন্তু ইয়াৰ দ্বাৰা অসমৰ আদিবাসী জনতা কোনো ধৰণে উপকৃত নহয়, কাৰণ অসমৰ বাহিৰে ভাৰতৰ কোনো ৰাজ্যত STVৰ নামত সংৰক্ষণৰ ব্যৱস্থা নাথাকিব। আনহাতে মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰতো চৰকাৰে লোৱা সিদ্ধান্তকো সমালোচনা কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ নেতাগৰাকীয়ে। হয়, পোনপ্ৰথমে জহাৰ আৰু আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আজি যিটো এছেম্বলিত যি বিধেয়ক তেখেতসকলে চৰকাৰে বিজেপি নেতাধীন চৰকাৰে যি বিধেয়ক বিল আনিলে, আমি সেই বিললৈ নথৈ আনন্দিত নহয়। কাৰণ আজি STV যিটো নেকি আমাক অসাংবিধানিকভাৱে এইটো প্ৰদান কৰিব গৈছে। কাৰণ ভাৰতবৰ্ষৰ সংবিধানত কোনো STV বোলা কোনো এটা ক্ৰাইটেৰিয়া নাই। আমি অকল জানো যে STP প্লেন্স আৰু STH হিলছ, আৰু ইয়াত যে STV বুলি আমাক দিছে এইটো একদম মানে STVটো একদম ভুৱা বুলিহে আমি মানে গম পাইছোঁ। কাৰণ আজি চাবলৈ গ'লে গোটেই ভাৰতবৰ্ষৰ যিটো এডভাৰ্টিজমেণ্ট হয় তাত STV বুলি যদি তাত ৰিজাৰ্ভেশ্যনেই নাথাকিব, আমি কোনটো কোটাত আমি কৰিম STV মানুহখিনি। সেইটো কাৰণে আমি এই চৰকাৰখনক ধিক্কাৰ জনাইছোঁ। আৰু লগতে আমাৰ যিটো মাটি পাটা দিছে, আজি মাটি পাটাটো তেখেতসকলে অকল পাৰ্মানেণ্ট ৱৰ্কাৰৰ কথা যিটো কৈছে, আৰু আজি যিহেতু বাগান বা বস্তি এৰিয়াত আমাৰ পাৰ্মানেণ্ট বা কেজুৱেল বা নন ৱৰ্কাৰ এইবিলাক কথা নাই। চবেই ভোট দিয়ে, চবেই দেশৰ নাগৰিক হয়। সেই মৰ্মে সকলোকে যিমান ভোটাধিকাৰ আছে, নাগৰিক আছে, সকলোকে সমান অধিকাৰ লৈ সকলোকে মাটি পাটাটো কমচে কম 1 বিঘাতকৈ 5 বিঘালৈকে আমি দাবী জনাইছোঁ। কাৰণ কোম্পানী কোৱাৰ্টাৰটোৰ অকল নহয়, আমি খেতি কৰি থকা, বাম খেতি কৰি থকা, আৰু আমি যিবিলাক বাঁহ গছজোপা আমাৰ যি মাটি আমাৰ আজা পুৰখা নানা দিনৰ পৰা যি আছে, জংঘল ভাঙি যি আমাৰ শ্ৰম কৰি আমাৰ কাৰণে সংৰক্ষিত কৰি থৈছে, সেই মাটিবিলাকো আমাক চৰকাৰে প্ৰদান কৰিব লাগিব। আৰু যিটো আমাৰ চাহ শ্ৰমিকৰ মজুৰি যিটো আমি 551 টকা যি আমি দাবী কৰিছোঁ, আজি এই 551 টকা আজিৰ তাৰিখত আমাৰ একদম মানে দৰকাৰী হয়। একদম আজি এটা পৰিয়াল চলিবৰ কাৰণে আজি চাহ শ্ৰমিক হিচাপে 551 টকা একদম ন্যূনতম মজুৰি দিবই লাগিব। কাৰণ আমাৰ খোৱা বোৱাৰ ব্যৱস্থা আছে, থকা মেলা, স্বাস্থ্য পাতি, পঢ়া শুনা কৰাৰ। কাৰণ আজি যদি 200-250 টকাত আমি কাম কৰোঁ, আমাৰ বহুত পৰিয়ালৰ আমি ঘৰ নচলা অৱস্থা হয়, বহুত কষ্টত চলে। ঘৰৰ সকলো কাম কৰিলে জানিবা অলপ কিবা প্ৰকাৰে ভাল ধৰণে চলে, নতুবা এইকাৰণে আমাৰ আজি বাগান বা তথা বস্তি এৰিয়াত আমাৰ ড্ৰপ আউট ষ্টুডেণ্ট বহুত হৈছে। কাৰণ টকা পইচাৰ আজি নাথাকিলে আজি শিক্ষা ব্যৱস্থাত আমাৰ ল'ৰা ছোৱালী আগবাঢ়িব নোৱাৰে। আজি চৰকাৰে যিমানো সুবিধা দিছে, এইটো আমাৰ খুব বেছি যিটো প্ৰাথমিক শিক্ষালৈকেহে কাম দিছে, ক্লাছ 8লৈকে। তাৰপিছত 9, 10 আপাৰ হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী লেভেলতো আমাৰ কোনো সুবিধা নাই। আৰু যিহেতু আমি আজি আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ হৈ আমি খুব এই কথাটো লৈ চৰকাৰৰ আমি ধিক্কাৰ জনাইছোঁ। এইটো কাৰণে যে তেখেতসকলে আমাক আজিও বুৰ্বক বুলি ভাবিছে, আৰু আজিও তেখেতসকলে আমাক STV দি লেণ্ড পাৰ্টাটো যে আমাক কোনোবা এটাক দিব, কোনোবাই নাপাব, আবুৱা ভাৰি আছে। আৰু আমাক যিটো মজুৰি বৃদ্ধি, এইটোলৈতো কোনো কথাই ওলোৱা নাই যে আমাক 2-4 টকা বঢ়াই তেখেতসকলে ললিপপ দি এই আগন্তুক 26 চনত যি নিৰ্বাচন আহিছে, তেখেতসকলে নিৰ্বাচন পাৰ কৰাৰে এটা মানে এজেণ্ডা বনাইছে। আৰু আমাৰ মানুহক একদম মাটি পাটা পাই গ'ল বুলি ঢোল ঢাক বজাই একদম ঝুমৰ নচাই একদম মানুহক মানে
উল্টা দিশতে তেখেতসকলে ডিৰেকশ্যনত আমাৰ মানুহবিলাকক লৈ গৈছে সেইকাৰণে আমি আজি আদিবাসী ছাত্ৰ সন্থা জিলা সমিতি তথা আমাৰ আঞ্চলিক সমিতিসমূহ লগ হৈ আজি আমি এই চৰকাৰখনক ধিক্কাৰ দিছোঁ অনাগত দিনত তেখেতসকলে সকীয়াই দিছোঁ যে আমাৰ যিবিলাক প্ৰাপ্য মজুৰি আছে যিবিলাক আমাৰ সাংবিধানিক অধিকাৰ আছে এই সাংবিধানিক অধিকাৰ মতে আমাৰ অধিকাৰ আমাক দিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ অন্যথা আমি 26ত তেখেতসকলক আমি এই গাদীৰ পৰা গাদীচ্যুত কৰিবলৈ আমি আদিবাসী ছাত্ৰ সন্থা জিলা সমিতিৰ হৈ আমি সাজু হৈ আছোঁ আৰু চৰকাৰক এয়াই আমাৰ তৰফৰ পৰা একদম সঠিক আৰু সক্ৰিয়নি আজি প্ৰদান কৰিছোঁ ইপিনে চাহ জনগোষ্ঠীৰ একাংশ নেতাই শিৱসাগৰৰ বিধায়ক অখিল গগৈক চাহ বাগিচাৰ এলেকাত নিষিদ্ধ কৰিব বুলি চলোৱা অপপ্ৰচাৰো খণ্ডন কৰিছে ছাত্ৰ নেতাগৰাকীয়ে এয়া বিজেপি চৰকাৰৰ চক্ৰান্ত বুলি উল্লেখ কৰি যোৰহাট জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে কয় যে বিধায়ক অখিল গগৈয়ে চাহ জনগোষ্ঠীৰ হৈ বাট মাতি আহিছে বিধানসভাত এগৰাকী বিৰোধী দলৰ বিধায়ক হিচাপে অখিল গগৈ বলিষ্ঠ ভূমিকা পালন কৰি আহিছে চাহ জনগোষ্ঠীৰ হৈ মাত মাতি অহাৰ বাবে অখিল গগৈ ধন্যবাদৰ পাত্ৰ বুলিও উল্লেখ কৰে আদিবাসী ছাত্ৰ সন্থাৰ নেতাগৰাকীয়ে আজি বিধানসভাত মজিয়াত চলি থকা সময়ত বাক বিতণ্ডাতে যি হৈছে অপজিশ্যন হিচাপে তেখেতে আমাৰ অখিল গগৈ ডাঙৰীয়াই যদি আমাৰ চাহ শ্ৰমিকৰ লৈ অপজিশ্যনত তেখেতসকলৰ এটা ৰোল আছে যেনেকৈ ৰাইজৰ দল বুলিয়েই নহয় কংগ্ৰেছৰো আছে অপজিশ্যনত থকা তেখেতসকলৰ কাম হয় চৰকাৰক তেখেতসকলে জবাবদিহি কৰিব কাৰণ আজি তেখেতসকলে গম পাইছে যে এইবিলাক ভুৱা কিবা এটা কৰি মেলি এই মানুহবিলাকক যে 26ৰ কাৰণে যেনে তেনে সিহঁতক এটা ভোট বেংক হিচাপে সিহঁতক কিবা লাগে 100 টকা লাগিলে 2 টকা দি কেনেকৈ ৰখাব পাৰিম আৰু সেইকাৰণে তাহাঁতৰ এইবিলাক কোনোবা এটা বিজেপিৰ এজেণ্ট বা কোনোবা এজন বিষয়ববীয়া এইবিলাক হ'ব পাৰে কাৰণ সেইকাৰণে কৈছে আমিতো কোৱা নাই বা আমাৰ কোনো মানুহ কোৱা নাই আমি ভালে পাইছোঁ যে কোনোবা এজন বিধায়ক হয় আমাৰ চাহ শ্ৰমিকৰ বিধায়ক MLA বিলাকে এইটো কোৱা নাই তেখেতে যে কৈছে এইটো কাৰণে আমি ধন্যবাদ দিছোঁ যিহেতু আমাৰ কাৰণে তেখেতে আগৰ পৰাই আমাৰ বাগানবিলাকত তেখেতে কোনোবা জেগাত সংগঠন কৰা দিনত তেখেতে মাটি পাটৰ কাৰণে আন্দোলন কৰি গৈছিলে তেখেতে কথাবিলাক জানে সেইকাৰণে ক'লে সেইটো কাৰণে আমি অখিল গগৈ ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ যিহেতু আমাৰ আদিবাসী জনগোষ্ঠীটোৰ কাৰণে হকে হৈ তেখেতে যে এছেম্বলিত মাত মাতিলে সেইটো কাৰণে আমি আদিবাসী ছাত্ৰ সন্থা জিলা সমিতিৰ হৈ ধন্যবাদ দিছোঁ আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ we want ST we want land pata we want 551 we want daily wage 551 BJP सरकार हाय BJP सरकार होशियार News Report NP Live